হাই কৃষক নকল তিয়হ খেতি কেনেকৈ কৰিব লাগে তো কৃষক নকল তিয়হ খেতিৰ পাতৰ হালধীয়া পুৰি হৈ যোৱাৰ ৰোগৰ কাৰণে আমি কি মেডিচিন প্ৰয়োগ কৰিব লাগে বা তিয়হ খেতিৰ পাতৰ ব্লাইট ৰোগ হ'লে আমি কি ঔষধ প্ৰয়োগ কৰি ঠিক কৰিব পৰা যায় তো কৃষক নকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই তথ্য দিবলৈ গৈ আছোঁ আৰু লগতে তিয়হ খেতিৰ বাবে আমাক কি কি ঔষধৰ প্ৰয়োজনীয় হয় তো আজিৰ এই ভিডিঅ'টো মই ঔষধৰ বিষয়ে সম্পূৰ্ণ গাইড আপোনালোকক দিবলৈ গৈ আছোঁ তো কৃষক নকল প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যদিহে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চায় তেনেহ'লে আপোনালোকে ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্য লাভ কৰিব নোৱাৰিব তো কৃষক নকল প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো কৃষক নকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো কৃষক নকল তিয়হ খেতিৰ ব্লাইট ৰোগ হ'লে আমি কেনেদৰে ঠিক কৰিব পাৰোঁ তো সেই তথ্য দিয়াৰ আগতে মই আপোনালোকক অকণমান খেতি বাৰীখন দেখুৱাই লৈছোঁ তো ইয়াতে যিহেতু মোৰ তিয়হ খেতিত সকলোবোৰ গছতে ইয়াতে গছ পুলি সকলোবোৰতে ইয়াতে সেই ৰোগ লগা দেখা পোৱা গৈছিল আৰু সেই ৰোগৰ কাৰণে মই ইয়াতে ঔষধ প্ৰয়োগ কৰা সম্পূৰ্ণ হৈছে তো বৰ্তমান মোৰ তিয়হ খেতিৰ তিয়হ গছবোৰৰ পৰিস্থিতি বৰ্তমান ধুনীয়া গ্ৰোথ হৈ অহা ইয়াতে দেখা পোৱা গৈছে তো কৃষক নকল ইয়াতে প্ৰথম ষ্টেপত যিহেতু মই ইয়াৰ পৰা ফচলো ছিঙিলোঁ যিহেতু বৰ্তমানলৈকে ইয়াৰ পৰা 1-1.5 কুইণ্টেল ইয়াৰ পৰা তিয়হ ফচল ছিঙা হৈ গ'ল তো ইয়াতে চাব পাৰে আপোনালোকে ঔষধখিনি সম্পূৰ্ণ প্ৰয়োগ কৰা হোৱাৰ পিছত মোৰ ইয়াতে বৰ্তমান গছবোৰ ইয়াতে বহুতে ধুনীয়াকৈ গ্ৰোথ হোৱা দেখা পোৱা গৈছে ইয়াতে আৰু হেংদালিৰ বাবে মই এনেদৰে ইয়াতে ব্যৱস্থা কৰি দিছোঁ যিহেতু ইয়াতে সূতা টানি দিয়া হৈছে তো বৰ্তমান কিছুমান ঠাইত মোৰ তিয়হ গছবোৰ বগাবলৈও আৰম্ভ হৈ গৈছে ব্লাইট যেতিয়া মোৰ গছবোৰত লাগিবলৈ আৰম্ভ হৈছিল তো প্ৰথমতে এটা দুটা গছতহে ইয়াতে লগা দেখা পোৱা গৈছিল কিন্তু লাহে লাহে মোৰ সকলোবোৰ ঠাইতে মোৰ তিয়হ গছবোৰত যিখিনি তিয়হ গছ এনেদৰে বগাইছিল সেই তিয়হ গছবোৰতো ব্লাইট ইয়াতে লগা দেখা পোৱা গৈছিল আৰু লগতে যিবোৰ সৰু সৰু পুলি আছিল সেই পুলিবোৰতো ইয়াতে ব্লাইট ৰোগ ইয়াতে লগা দেখা পোৱা গৈছিল তো যিবোৰ পুলিত ব্লাইট লাগিছিল তো সেইবোৰ পুলি কিছুমান বহুতে কমজোৰি হৈ গৈছে আৰু কিছুমান এটা দুটা ইয়াতে মৰহি যোৱাও দেখা পোৱা গৈছে তো কৃষক নকল আজিৰ ভিডিঅ'টোৰ মেইন তথ্য হ'ল আমাৰ তিয়হ খেতিত ব্লাইট ৰোগ লাগিলে আমি কেনেদৰে ঠিক কৰিব পৰা যায় সেই তথ্য মই আজি আপোনালোকক দিবলৈ ওলাইছোঁ তো কৃষক নকল আমি ব্লাইট ৰোগ কেনেদৰে ঠিক কৰিব পাৰোঁ সেই তথ্য আপোনালোকক দিয়াৰ আগতে মই ব্লাইট ৰোগ আমাৰ গছবোৰত কিহৰ কাৰণে ইয়াতে আক্ৰান্ত হোৱা দেখা পোৱা যায় সেই তথ্য আপোনালোকক মই অকণমান জনাই দিছোঁ তো ব্লাইট ৰোগ ইয়াতে কেতিয়াবা বতৰৰ সমস্যাৰ কাৰণেও ইয়াতে ব্লাইট ৰোগ গছবোৰত লগা দেখা পোৱা যায় আৰু লগতে কিছুমান আমাৰ ঔষধৰ পৰা যিহেতু কিছুমান ছাইড ইফেক্ট হৈও আমাৰ ইয়াতে গছবোৰত ব্লাইট লগা দেখা পোৱা যায় তো ব্লাইট ৰোগ ইয়াতে যেতিয়া এজোপা দুজোপা গছত ইয়াতে লগা দেখা পোৱা যায় তো সেই ৰোগ লাহে লাহে আমাৰ সকলোবোৰ গছ বা পুলি সকলোতে লগা দেখা পোৱা যায় তো সেই ৰোগ কেনেদৰে বিয়পি যায় তো ইয়াতে যদি আমাৰ খেতিডৰাত ঘাঁহ বন অধিক থাকে তেনেহ'লে ইয়াতে আমাৰ বহুতো ধৰণৰ কীট পতংগ ইয়াতে দেখা পোৱা যায় আৰু লগতে বহুতো ধৰণৰ ইয়াতে মাখি দেখা পোৱা যায় তো সেই মাখিবোৰে আমাৰ গছবোৰৰ ৰোগসমূহ অতি সোনকালে সকলোবোৰ গছতে বিয়পাই দিয়ে তো সেই তথ্য নহ'বলৈ কাৰণে আমি প্ৰথমতে আমাৰ খেতি পথাৰৰ ঠাইখিনি সদায় ইয়াতে নিৰাময় ঘাঁহ বনবোৰ ইয়াতে নিৰণি কৰি চফা কৰি ৰাখিব লাগে তো কৃষক নকল ইয়াতে যদি আমি ঘাঁহ বনবোৰ আমি চফা কৰোঁ বা নিৰণি কৰোঁ তো বৰ্তমান সময়ত যিহেতু ইয়াতে হাৰ্বিচাইড যিহেতু ঘাঁহ বন মৰা ঔষধ ইয়াতে প্ৰয়োগ কৰা হয় তো সেই ঔষধ আমি ইয়াতে কেনেদৰে প্ৰয়োগ কৰিব লাগে সেই তথ্য প্ৰথমতে মই আপোনালোকক জনাই লৈছোঁ তো ইয়াতে আমি
আমাৰ খেতি পথাৰত যদি আমি হাৰ্বিচাইডৰ প্ৰয়োগ কৰোঁ, জংঘল মৰা ঔষধ আমি ইয়াতে প্ৰয়োগ কৰোঁ, তেনেহ'লে আমি সদায় এটা কথা ইয়াতে মনত কৰিব লাগিব যে জংঘল মৰা ঔষধ প্ৰয়োগ নকৰা এদিনৰ আগতে আমি ইয়াতে ইনচেক্টিচাইড যিহেতু কীটনাশক আমি ঔষধ ইয়াতে আমাৰ খেতি পথাৰৰ কাষৰ গছবোৰৰ কাষৰ যিবোৰ ঘাঁহ বন আছে সেইবোৰত আমি এবাৰ ইনচেক্টিচাইড যিটো কীটনাশক ঔষধ আমি প্ৰয়োগ কৰিব লাগে। কাৰণ যদিহে আমি ইনচেক্টিচাইড আগত আমি ঘাঁহ বনবোৰত স্প্ৰে কৰি নলওঁ, তেনেহ'লে ইয়াতে কি হয়, আমি হাৰ্বিচাইড যিহেতু ঘাঁহ বন মৰা ঔষধ যদি আমি ইয়াতে প্ৰয়োগ কৰি দিওঁ, তেতিয়া আমাৰ ঘাঁহ বনখিনিত যিবোৰ মাখি পৰি থাকে বা পখিলা পৰি থাকে, সেই পখিলাবোৰ ফচলৰ গছবোৰত পাতবোৰত পৰে। ফলত কি হয়, আমাৰ ফচলৰ গছবোৰৰ পাতবোৰ মানে ছাইড ইফেক্ট হোৱাৰ ইয়াতে দেখা পোৱা যায়। ফচলৰ গছবোৰত ছাইড ইফেক্ট হোৱাৰ সম্ভাৱনা থাকে। তো সেই গতিকে আমি ইয়াতে যদি ফচলৰ গছবোৰৰ কাষত আমি ঘাঁহ মৰা যদি ঔষধ প্ৰয়োগ কৰোঁ, তেনেহ'লে আমি প্ৰথমতে ইনচেক্টিচাইড ঔষধ প্ৰয়োগ কৰি কীট পতংগবোৰ আমি শেষ কৰি ল'ব লাগে। তো এতিয়া আমি ইয়াতে ব্লাইট ৰোগ হ'লে আমি কেনেদৰে ঠিক কৰিব লাগে। তো কৃষকসকল ইয়াতে ব্লাইট ৰোগ হ'লে আমি ইয়াতে ফাংনিচাইড ইয়াতে যিহেতু ছিষ্টেমিক ফাংনিচাইড ইয়াতে ঔষধ প্ৰয়োগ কৰিবলগীয়া হয়। যিহেতু মোৰ তিয়ঁহ ফচল গছবোৰত সকলোবোৰতে ব্লাইট ৰোগ লাগিছিল, তো মই এই ঔষধবিধা প্ৰয়োগ কৰি মোৰ বৰ্তমান তিয়ঁহ গছবোৰৰ গ্ৰোথ বহুতে ধুনীয়াকৈ উঠি অহা দেখা পোৱা গৈছে। তো কৃষকসকল ইয়াতে আমি এই তিনিবিধ ঔষধ আমি একেলগে আমি মিহলাই আমি প্ৰয়োগ কৰিব লাগে। তো প্ৰথমতে ছিষ্টেমিক ফাংনিচাইড যিহেতু আমাৰ ফচলৰ গছবোৰক নতুনকৈ গ্ৰোথ লৈ অহাত সহায় কৰে, গতিকে আমি এই তিনিটা ঔষধ আমি একেলগে মিহলাই আমি প্ৰয়োগ কৰিব লাগে। ইয়াতে ছিষ্টেমিক ফাংনিচাইড আৰু লগতে চিপস্কা চাগাপিক্টিচাইড, যিহেতু এইটো আঠা হয়, এই আঠাটোও মিহলাই ল'ব লাগে, আৰু লগতে ষ্ট্ৰেপচাইক্লোন, এই তিনিবিধ আমি ঔষধ ইয়াতে মিহলাই আমি প্ৰয়োগ কৰিলে আমাৰ যিবোৰ ফচলৰ গছত ইয়াতে ব্লাইট ৰোগ লগা দেখা পোৱা যায়, সম্পূৰ্ণভাৱে ঠিক হৈ যোৱাত এই ঔষধবিধে সহায় কৰে। তো কৃষকসকল এই ঔষধসমূহ আমি কেনেদৰে ইউজ কৰিব লাগে। ইয়াতে আমাৰ যিহেতু ছিষ্টেমিক ফাংনিচাইড আমি 1 টিংকি পানীত 16 লিটাৰ পানীত আমি 16 ml আমি এই ঔষধবিধ আমি মিহলাই ল'ব লাগে। তাৰপিছত চিপস্কা যিহেতু 1 টিংকি পানীত 16 লিটাৰ পানীত আমি 10 ml মিহলাই ল'ব লাগে। তাৰপিছত ষ্ট্ৰেপচাইক্লোন এই পেকেটবিধ আমাৰ 2 টিংকিৰ কাৰণে হয়, তো আমি ইয়াৰ পৰা আধা আমি মিহলাই ল'ব লাগে। তো কৃষকসকল ইয়াতে যদি আমি আমাৰ তিয়ঁহ ফচলৰ গছবোৰত যদি ব্লাইট ৰোগ ধৰে, তেনেহ'লে আমি সেই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ কাৰণে অতি শীঘ্ৰে আমি ঔষধ প্ৰয়োগ কৰাটো বহুতে আৱশ্যকীয়। কাৰণ সেই ৰোগ যদিহে আমি ঠিক নকৰোঁ, তেনেহ'লে আমাৰ ফচলৰ গছবোৰৰ পৰা আমি সঠিকভাৱে ইয়াৰ পৰা আমি ফচলৰ লাভ কৰিব নোৱাৰিম। তো কৃষকসকল এতিয়া নেক্সট মই আপোনালোকক জনাবলৈ লৈছোঁ, যিহেতু আমাৰ খেতি পথাৰত যিহেতু আমাৰ ফচলৰ গছবোৰ যেতিয়া ডাঙৰ হৈ যায়, তো ইয়াতে বহুতো ধৰণৰ মাখি, বগা মাখি, ক'লা মাখি, পোক পৰুৱা আদি বহুতে ইয়াতে দেখা পোৱা যায়। তো আমি সেই পোক পৰুৱাবোৰ বা মাখিবোৰক আমি বা বৰল এনেধৰণৰ আমি কীট পতংগবোৰক আমি ইয়াতে নিয়ন্ত্ৰণ কৰিবলৈ কাৰণে আমি কি ঔষধ প্ৰয়োগ কৰিব লাগে, সেই তথ্য মই আপোনালোকক জনাবলৈ লৈছোঁ। তো কৃষকসকল ইয়াতে আমি কিছুমান মাখি পোক পৰুৱাক আমি নিয়ন্ত্ৰণ কৰিবলৈ কাৰণে আমি ইয়াতে বহুতো ধৰণৰ ইনচেক্টিচাইড ইয়াতে ঔষধ পোৱা যায়। কিন্তু তাৰে ভিতৰত কিছুমান এনেকুৱা ইনচেক্টিচাইড আছে যিবোৰ আমি প্ৰয়োগ কৰিলে আমাৰ ইয়াতে যিকোনো কীটনাশক একেবাৰে নিষেধ হৈ যায়। তো তেনেধৰণৰ মই ইয়াতে আপোনালোকক ইনচেক্টিচাইড ঔষধৰ বিষয়ে মই আপোনালোকক আলোচনা কৰি ক'বলৈ লৈছোঁ। তো ইয়াতে আমাৰ মাখিবোৰৰ কাৰণে, তো ইয়াতে আমি বগা মাখি বা ক'লা মাখি, পখিলা আদিৰ কাৰণে আমি ইয়াতে ইকা ইনচেক্টিচাইড আমি ইয়াতে ঔষধ প্ৰয়োগ কৰিব লাগে। যিটো ঔষধ আমি প্ৰয়োগ কৰিলে তেনেধৰণৰ কীট পতংগবোৰ আমাৰ একেবাৰে নিষেধ হৈ যায়। কাৰণ যিহেতু আমাৰ ইকা ইনচেক্টিচাইড সেই ঔষধবিধত আমাৰ গোন্ধ ইমান নাই। তো সেই গতিকে ইয়াতে যিখিনি পখিলা পৰা দেখা পোৱা যায়, তো সেই পখিলাবোৰ উৰি গুচি নাযায়, আৰু লগতে সেই পখিলাবোৰ জাগাতে মৰি নিষেধ হৈ যায়।
তাৰপিছত আছে যিহেতু বৰল আমাৰ কিছুমান তিয়ঁৰ ফচলবোৰক বৰলে বিন্ধি দিয়ে। বৰলে বিন্ধি দিয়াৰ ফলত তিয়ঁহ ফলবোৰ আমাৰ বেকা তেৰা তেনেকুৱা হৈ যোৱা দেখা পোৱা যায় আৰু কিছুমান পচি যায়। তো সেই গতিকে আমি বৰলৰ কাৰণে আমি ইয়াতে বহুতে আৱশ্যকীয় এই ঔষধবিধ ইনবচিয়া। তো এই ইনচেক্টিচাইড ঔষধবিধ বহুতে ভাল কাম কৰে, আপোনালোকে ইউজ কৰি চাব পাৰে। এই ঔষধবিধৰো চেণ্ট বা গোন্ধ কম, সেই গতিকে এই ঔষধবিধ প্ৰয়োগ কৰাৰ পিছত যিকোনো বৰল মাখি তেনেধৰণৰ ইয়াতে কীট পতংগবোৰ একেবাৰে নিষেধ হৈ যায়। তো এই ঔষধসমূহ আমি যদিহে প্ৰয়োগ কৰোঁ এটাৰ পিছত এটা আমি প্ৰয়োগ কৰিব লাগে। যদি আমি প্ৰথমতে এইটো ঔষধ প্ৰয়োগ কৰিছোঁ তেনেহ'লে আমি আকৌ কেইদিনমান পিছত নেক্সট যদি আমি আকৌ ইনচেক্টিচাইড ঔষধ ইয়াতে প্ৰয়োগ কৰিবলগীয়া হয় তেনেহ'লে আমি এই ঔষধবিধ প্ৰয়োগ কৰিম। তেনেদৰে আমি ইয়াতে সলাই প্ৰয়োগ কৰি থাকিম। তো এই ঔষধসমূহৰ লগতে আৰু বহুতো ধৰণৰ ইনচেক্টিচাইড ইয়াতে ঔষধ আছে, কিন্তু এনেদৰে কাম কৰা দেখা পোৱা নাযায়, কাৰণ সেই ঔষধবোৰৰ গোন্ধ বেছি থাকে। আৰু বেছি যদি ঔষধবোৰৰ গোন্ধ হয় তেনেহ'লে আমাৰ কিছুমান বৰল মাখি পখিলা তেনেধৰণৰ পোক পৰুৱাবোৰ গোন্ধতে উৰি গুচি পলাই যায়। তো কেইখনো গ'ল। তাৰপিছত আৰু এটা ঔষধৰ বিষয়ে মই আপোনালোকক জনাবলৈ লৈছোঁ। যিহেতু ভিটামিন আমাৰ তিয়ঁহ ফচলৰ গছবোৰ যেতিয়া ইয়াতে কুলি ধৰাৰ পিছত লাহে লাহে ফচলবোৰ ধৰি লাহে লাহে এনেদৰে আগটো সৰু হৈ যোৱা দেখা পোৱা যায় ইয়াতে। তো তেনে ক্ষেত্ৰত ইয়াতে কি ভিটামিন প্ৰয়োগ কৰিব লাগে, তো সেই তথ্য মই আপোনালোকক দিবলৈ লৈছোঁ। যদি তেনেধৰণৰ ইয়াতে আগবোৰ আমাৰ হোৱা দেখা পোৱা যায় তেনেহ'লে ইয়াতে আমি গ্ৰীণ হাৰ্বিছ ট্ৰিপল বষ্টাৰ এল এই ঔষধবিধ আমি ইয়াতে প্ৰয়োগ কৰিব লাগে। তো এই ঔষধবিধ মই বৰ্তমানলৈকে প্ৰয়োগ কৰা নাই, কিন্তু মই ইয়াতে লাহেকৈ প্ৰয়োগ কৰিম। এই ঔষধবিধ মিক্সেড নেট্ৰেন PGRP। তো ইয়াতে বহুতো ধৰণৰ এনে আছে, ইয়াতে প্লাছ আছে, ইয়াতে ইউমিক এচিড। তো কিখন অকল তাৰপিছত মই আপোনালোকক আৰু এটা বহুতো চিক্ৰেটলি ইউজ কৰা এটা ঔষধ আপোনালোকক মই দিবলৈ গৈ আছোঁ। সেই ঔষধবিধ ব্ৰেণ্ড বিঅ' ষ্টিমুলেণ্ট আৰু অৰ্গেনিক এক্সন এক্সট্ৰাক্টেড ফ্ৰম এচিড 50% প্লাছ একোৱা 50%। এই দুবিধ ঔষধ একেলগে মিহলাই আমি প্ৰয়োগ কৰিব লাগে। এই ঔষধবিধ আমাৰ ফচলৰ গছবোৰত যিখিনি ফল বা ফুল ধৰে, তো সেই ফুল বা ফল সকলোখিনি ৰখাবৰ কাৰণে এই ঔষধবিধ সহায় কৰে আৰু লগতে ফচলবোৰৰ চাইজ কোৱালিটি বঢ়াত সহায় কৰে, আগতীয়াকৈ পানী অনা বা ব্যৱস্থা লোৱাত সহায় কৰে। তেনেদৰে আৰু বহুতো এই ঔষধবিধে কাম কৰে। তো কেইখন গ'ল। ইয়াতে আমি এই ঔষধবিধ ইউজ কেনেকৈ কৰিব লাগে, প্ৰতি 16 লিটাৰ পানীত আমি এই ঔষধবিধ আমি 10 ml মিহলাই ল'ব লাগে। আৰু লগতে অৰ্গেনিক ট্ৰেকশ্যন এক্সট্ৰা ফ্ৰম এচিড 50% প্লাছ একোৱা 50%। এই ঔষধবিধ আমি ইয়াতে বেলেগ বেলেগ মডেলৰ পোৱা যায়। ইয়াতে 1 টেংকিৰ কাৰণেও পোৱা যায় বা 2 টেংকিৰ কাৰণেও পোৱা যায়। আমি এটাত 1 টেংকি হোৱাটো আমি ইউজ কৰিব লাগে। তো কিখন গ'ল। ইয়াতে এই ঔষধবিধ আমি প্ৰয়োগ কৰাৰ সময়ত ইয়াক যদি আমি ভাঙিবলৈ যাওঁ তেনেহ'লে এই ঔষধবিধ আমাৰ ভঙা সময়ত আমাৰ বহুতে ৰিস্ক ল'বলগীয়া হয়, কাৰণ এই ঔষধবিধ বহুতে গেছ হৈ থাকে। যদি আমি ডাইৰেক্টলি যিকোনো কটাৰী বা দাৱৰে ইয়াক মাৰি ভগাওঁ তেনেহ'লে এই ঔষধবিধ ব্ৰাছ হৈ যায়, ফলত মানে চিচা টুকুৰা আপোনালোকৰ যিকোনো অংশত লাগিব পাৰে। তো সেই গতিকে এই ঔষধবিধ আমি ভঙাৰ সময়ত বহুতে ৰিস্ক লৈ ভাঙিব। যিকোনো আমি এটা চিচাৰ বা প্লাষ্টিকৰ বটলত সোমোৱাই লৈ আমি এই ঔষধবিধ চেফলি আমি ভঙাটো বহুতে দৰকাৰ। তো কেইখন গ'ল। তাৰপিছত মই আপোনালোকক আৰু এটা ঔষধৰ বিষয়ে মই আপোনালোকক জনাবলৈ লৈছোঁ। যিহেতু ইউমিক এচিড, আমি এই ঔষধবিধ আমি কোনটো সময়ত কেনেদৰে প্ৰয়োগ কৰিব লাগে আৰু এই ঔষধবিধ কি কাম কৰে মই সেই তথ্য আপোনালোকক জনাই আছোঁ। এই ঔষধবিধ আমি আমাৰ ফচলৰ গছবোৰ যেতিয়া পুলি অৱস্থাত থাকে সেই সময়ত আমাৰ এই ঔষধবিধ আমাৰ প্ৰয়োগ কৰাটো বহুতে দৰকাৰীমূলক। বিশেষকৈ যদিহে আমি শীতকালত যিকোনো আমি খেতি কৰিছোঁ সেই সময়ত আমাৰ ফচলৰ পুলিবোৰত এই ঔষধবিধ প্ৰয়োগ কৰাটো বহুতে আৱশ্যকীয়। এই ঔষধবিধ আমি পুলিৰ লগতে আমাৰ ফচলৰ গছবোৰতো আমি প্ৰয়োগ কৰি থাকিব লাগে, কাৰণ এই ঔষধবিধ আমাৰ ফচলৰ পুলি বা গছবোৰৰ শিপাৰ গ্ৰোথ লোৱাত সহায় কৰে আৰু লগতে
গছবোৰৰ শিপা গ্ৰোথ হোৱাৰ লগতে আমাৰ গছজোপা বাঢ়ি যোৱাটো এই ঔষধবিধে সহায় কৰে। তো এনেধৰণৰ আমি বহুতো ইউমিক এচিড পাওঁ, যেনে ব্লেক ডায়মণ্ড ইউমিক এচিড, চইল গল্ড ইউমিক এচিড, মহাফল ইউমিক এচিড, তেনেধৰণৰ বহুতো আমি ইউমিক এচিড পাওঁ। মই আপোনালোকক স্ক্ৰীনত এই ঔষধসমূহৰ পেকেটবোৰ আপোনালোকক দি দিছোঁ, আপোনালোকে যিকোনো এটা ইউজ কৰিব পাৰে। তো কৃষকসকল, মই আপোনালোকক তিয়ঁহ খেতিৰ বাবে সকলোখিনি ঔষধৰ তথ্যৰ বিষয়ে আপোনালোকক জনালোৱে। তো কৃষকসকল, আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিম। তো কৃষকসকল প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো কৃষকসকল, থেংক ইউ, ধন্যবাদ।